আদিত্য বিয়ালে আমাৰ কি হ'ল সৰ্বসাধাৰণৰ কাৰণে কিছুমান সৰু সৰু পলিচি বনাইছে যিকেইটা কৰি থ'লে আমাৰ উপকৃত হ'ব এই পলিচিবিলাকে দেখিছে প্ৰথম পলিচি দেখিছে আপুনি 999 টকা সেইটো দিব লাগে বছৰত এবাৰ যদি আমি পলিচিটো 999 টকা এবাৰ দিওঁ আমাৰ লাভ কি হ'ব প্ৰথম লাভ হ'ল আমি যদি যিকোনো অসুখ বিসুখত গৈ হস্পিটেলত ভৰ্তি হ'ব লগা হয় সেয়া আমাৰ চৰকাৰী হস্পিটেলে হওক প্ৰাইভেট নাৰ্ছিং হোমে হওক কোনো কথা নাথাকে খালি চৰকাৰৰ স্বীকৃতপ্ৰাপ্ত মনিকা কৈছে প্ৰথম কথা তেওঁ 999 টকা পলিচি দিলে পাৰ ডে 4000 টকাকে পাব নৰ্মেল বেডত মেডিকেলত বেছি গা বেয়া হ'ল তেওঁ আইচিইউলে শিফ্ট কৰিব লগা হ'ল আইচিইউলে শিফ্ট কৰিলে কি পাব পাৰ ডে 8000 টকা পাব মানে নৰ্মেল বেডত যিটো পাব তাৰ দুগুণ পাব তাৰ পিছত তেওঁ হাত ভৰি ভাগিল কিবা এক্সিডেন্ট সাৰ্জাৰী কৰিব লগা হ'ল বা নৰ্মেল কিছুমান সাৰ্জাৰী কৰিব লাগে সাৰ্জাৰী কৰিলে হস্পিটেল বিলৰ ওপৰত ম্যাক্সিমাম 15000 টকা দিব যদি বিল 10000 হয় 10000 দিব 20000 হলো 15000 দিব সেইটো এটা সুবিধা 3 নম্বৰ সুবিধা হ'ল 4 নম্বৰ সুবিধাটো হ'ল কি আমাৰ মুখ্য অংগ চকু হাত ভৰি এটা মুখ্য অংগ এই অংগকেইটা যদি নষ্ট হৈ যায় সম্পূৰ্ণ নষ্ট হৈ যায় কোনোবা এটা তেতিয়া কোম্পানীৰ ফালৰ পৰা তেওঁ দিব 4 লাখ টকা আৰু যদি মানুহজন যিকোনো ধৰণৰ এক্সিডেন্ট সেয়া মটৰ এক্সিডেন্ট হ'ব পাৰে শৰ্ট সাৰ্কিট হ'ব পাৰে পানীত পৰিব পাৰে হাপি খটিব পাৰে কোনো পৰিব পাৰে মানে এক্সিডেন্ট বুলি যিটো কওঁ আমি তেতিয়া এটা নমিনীৰ কাৰণে 8 লাখ টকা পলিচি প্ৰিমিয়াম 999 টকা এক বছৰ দ্বিতীয় পলিচিটো আছে 530 টকা 530 টকা দিয়াতে কি হ'ব পাৰ ডে 2000 আইচিইউ 4000 ইয়াতে আপোনাৰ হাত ভৰি ভাগিলে বা সাৰ্জাৰী কৰিলে যিটো হস্পিটেল বিলৰ ওপৰত এটা ফিজ দিয়ে যে সেই ফিজটো ইয়াতে নাপাব 530 টকা আর পাবো মই বলো মুখ্য অংগকেইটাৰ যিকোনো এটা নষ্ট হলে 1,20,000 আৰু এক্সিডেন্ট ডেথ হলে নমিনীৰ কাৰণে 4 লাখ টকা 360 টকা এটা পলিচি আছে 360 টকা পলিচিটো পাৰ ডে 1000 আইচিইউ 2000 আৰু লিম্স কিটা নষ্ট 1 লাখৰ ভিতৰত এটা ক্ষতি হ'ল এক্সিডেন্ট ডেথত 2 লাখ টকা একেবাৰে সৰু পলিচি দিছে 90 টকা বছৰত পাৰ ডে 500 টকা আইচিইউ 1000 টকা লিম্স কিটা নষ্ট লিম্স বুলি কৈ আছে মানে মুখ্য অংগ সদায় লিম্স শব্দটো কৈ থাকে যে আহি আছে মুখ্য অংগ মানে মুখ্য অংগ আপুনি এটাই মনত ৰাখিব চকু হাত ভৰি কিটা আমাৰ মুখ্য অংগ যিকোনো এটা তাৰ ভিতৰত হেয়া যদি কিবা নষ্ট হৈ যায় আমাৰ বহুত দিগদাৰ হয় সেইকাৰণে মুখ্য অংগ পৰি হেয়া নষ্ট হলে 1 লাখৰ ভিতৰতে ক্ষতি কৰা আৰু এক্সিডেন্ট ডেথ হলে 1 লাখ এটা পূৰ্ণ কমিছে মই ৰাখি মানে কি থিংকিং মিস্টেক এইকেইটা হলো সৰু পলিচি পলিচি কিটা আপোনাৰ আৰু এটা হৈ আছে ইফালৰ দুটা পলিচি বাকি এই 999,530 টকা আমাৰ যদি আগতে কিছুমান অসুখ বিসুখ থাকে গোল ব্লাডাৰ প্ৰবলেম থাকে লিভাৰ সিৰ'চিছৰ প্ৰবলেম থাকিব পাৰে কিডনি প্ৰবলেম থাকিব পাৰে যিবোৰ আগতে হৈ থকা বেমাৰ কিন্তু অথচ আমি বেমাৰটো লৈ আছো ঘূৰি ফুৰিব পাৰিছো সেই তেনেকুৱা বেমাৰটো চিকিৎসা ল'ব পাৰিব পলিচি ইস্যু হোৱাৰ পৰা 3 মাহৰ পিছত 90 দিন কিন্তু নৰ্মেল যদি অসুখ বিসুখ কিবা হয় পলিচি ইস্যু হয় 1 মাহৰ পিছৰ পৰা আমি চিকিৎসা ল'ব পাৰিম তাৰমানে আপোনাৰ এইটো এটা কথা মনত ৰাখিব পলিচি ইস্যু হোৱা ডেটৰ পৰা 30 দিনৰ পিছত আপুনি যিকোনো ধৰণৰ অসুখত চিকিৎসা ল'ব পাৰিব পুৰণা বেমাৰ কিটা বাকি সকলো পলিচি কিন্তু 999 আৰু 530 টকা 3 মাহ হ'ব লাগিব পলিচিৰ কাৰণে কি লাগিব আজি ডেটত আপোনালোকে পলিচি কৰিব বিচাৰিলে কোনোবাই আপোনালোকক ক'লে আধাৰ কাৰ্ডটো কৰিব আধাৰ কাৰ্ডটো লাগে তাত আমাৰ কিছুমান ফৰ্ম ফিল আপ কৰিব লগা ফৰ্ম মানে কি হয় এখন ফৰ্মো থাকে আমি গছাব কওঁ নাম ডেট অফ বাৰ্থ ফোন নম্বৰ অকুপেশ্যন এমাউণ্টটো লিখিলোঁ আপোনালোকৰ এড্ৰেছটো লিখিলোঁ আমাৰ এটা গাঁও পঞ্চায়তে পৰিব গাঁও পঞ্চায়তটো লিখিলোঁ নমিনী এটা মনত ৰাখিব নমিনীজনক 18 পৰা 18 বছৰ ওপৰতে দিব তাৰ কাৰণটো হ'ল এটাই কিবা কাৰণত সেই মুহূৰ্তত কাষ্টমাৰৰ একাউণ্টটো বহুত দিন লেনদেন নোহোৱাৰ কাৰণে বন্ধ হৈ আছে তেওঁ তাতে পইচা নোহোমাব পাৰে সেইকাৰণে নমিনী একাউণ্টত ল'ব নমিনী যদি 18 বছৰ তল হয় কোম্পানীৰ পইচাটো কেতিয়াও নিদিয়ে সেইকাৰণে 18 বছৰ বা 18 বছৰ ওপৰ হ'ব লাগে যদি ল'ৰা ছোৱালী সৰু থাকে ককাই ভাই ভনী কোনোবা ৰিলেশ্যনৰ মানুহক দি থ'ব লাগে সেইটো এটা কথা আৰু এটা শৰ্তটো এনেকুৱা আপোনাৰ কেতিয়া ক্লেইম পাব যিকোনো ধৰণৰ অসুখত আপুনি 24 ঘণ্টা হস্পিটেলত থাকিব লাগিব 24 ঘণ্টা থকাৰ পিছত আপোনাৰ পলিচি অনুসৰি ক্লেইম ল'ব পাৰিব 999 ল'লে 4000 টকা 190 টকা ল'লে 500 টকা 18 বছৰ বয়সৰ পৰা 64 বছৰ 5 মাহ এই পলিচি দিয়ে মনত ৰাখিব 65 কমপ্লিট নহয় 18 বছৰৰ পৰা 64 বছৰ 5 মাহৰ সকলো পুৰুষ মহিলা ল'ব পাৰিব আৰু ক্লেইম প্ৰচিডিউৰ বোলে কেনেকুৱা আমাৰ সাধাৰণতে কি হয় ক্লেইম ল'বলৈ আমাৰ বহুতে ভয় খায় যে বহুত কিবা কাগজ জমা দিব লাগিব ইফালে যাব লাগিব সিফালে যাব লাগিব তেনেকুৱা কথা কোনো কথা নাই ইয়াতে হস্পিটেলৰ পৰা ওলাই আহিলে এডমিট হোৱা কাগজখন ডিচাৰ্জ হোৱা কাগজখন প্ৰেছক্ৰিপশ্যন কিন্তু চিকিৎসা কৰিছে আপোনাৰ তিনিখন কাগজে লাগিব ফটো মাৰিব সেইকেইটা এখন ক্লেইম ফৰ্ম পাব যাৰ ওচৰতে পলিচি কৰে তেওঁৰ ওচৰতে পাই যাব ফৰ্মখন সেইখন ফিল আপ কৰি তাত একাউণ্ট নাম্বাৰটো লিখি দিব লিখি দিয়াৰ পিছত সেইখন আমি অনলাইন আকৌ হোৱাটছএপতে ছাবমিট কৰি দিম অপাৰেশ্যন মেনেজাৰ ছাবমিট কৰি দিয়ে
1 সপ্তাহৰ পৰা 15 দিনৰ ভিতৰত তেওঁ যি পলিচি লয় সেই পলিচি অনুসৰি তেওঁ একাউণ্টত পইচাটো সোমাব সহজ কথা নহয় জানো বুজিবলৈ সহজ মানে পলিচিটো কৰিবৰ কাৰণে আধাৰ কাৰ্ডটো দৰকাৰ হ'ল বয়স 18 পৰা 64 বছৰ 5 মাহলৈকে ক্লেমৰ প্ৰচিডিউৰটো ক'লো আপুনি ক'তো যাব নালাগে তেওঁ হস্পিটেলৰ পৰা 2-3 দিনৰ ভিতৰতে এইটো খালি প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে বেছি দিন হৈ গ'লে ইফালে পলিচি ক্লেম লওঁতে বা পইচা পাওঁতে দেৰি হৈ যাব কাৰণ ক'তো যাব নালাগে তেওঁ কাগজখন পাবই হস্পিটেলৰ পৰা যিদিনাখন গুচিব সেইখন আধাৰখন পাই যাব সেইটো এটা কথা তাৰ লগতে আৰু এটা আপোনালোকৰ বিশেষকৈ মহিলাসকলৰ কাৰণে এটা পলিচি আছে ওমেন চেন্ট্ৰিক প্ৰব্লেম বুলি মহিলা সম্পৰ্কীয় যিকোনো ধৰণৰ অসুখ সাধাৰণতে মহিলাৰ অসুখবিলাক পুৰুষৰ আগত ক'বলৈ বা পুৰুষ ডক্টৰৰ আগত ক'বলৈ লাজ ভয় সংঘাত যি কিবা হয় নহয় জানো অসুবিধা পায় এই পলিচিটো ল'লে কি হ'ব তাত 3টা পলিচি আছে মই ধৰক এটা পলিচি আছে 250 টকা 250 টকা যদি পলিচিটো লয় প্ৰথম কথা এটা টোল ফ্ৰী নম্বৰ আছে সেই নম্বৰটো 24 ঘণ্টাই কথা পাতিব পাৰিব অসমীয়াত পাতে ইংৰাজীত পাতে হিন্দীত পাতে যিটো ল্যাঙ্গুৱেজত তেওঁ ভাল পায় লেডি ডক্টৰৰ লগত কথা পাতিব লাগিব ৰোগটোৰ বিষয়ে আলোচনা কৰিব আলোচনা কৰাৰ পিছত তেওঁ দিহা দিব এইটো ঔষধ খোৱা সেইটো খোৱা সেই খাই যদি ভাল হৈ যায় তো ভাল কথা যদিহে ভাল নহয় তেওঁ হস্পিটেলত থাকিব লগা হ'লে তেতিয়া কি কৰিব তেওঁ যদি 24 ঘণ্টা থাকে 250 টকা দি পলিচিটো কৰিলে একেবাৰে 5000 টকা দিব কোটা কোটাকে দিনে থাকিব আৰু যদি 500 টকা দিয়ে 10000 টকা দিব আৰু 1000 টকা দিলে 15000 টকা এটো ওমেন চেন্ট্ৰিকটো অকল ওমেনৰ কাৰণে আগৰ এই পলিচি কিটা সকলো পুৰুষ মহিলা পাইব হেতু যেন আকৌ এক্সট্ৰাকে কৰিব লাগিব আপোনালোকে যদি কোনোবা হয় নহয় মই ওমেন চেন্ট্ৰিক কৰো লগতে এইটো হস্পিকেছটো কৰো এটা দুটা পলিচি এডল আছে মই হস্পিকেছ বুলি ক'লে যে যিটো আপোনাৰ হস্পিটেলত থাকিলে পইচা পায় তো হস্পিকেছ আৰু পিএ মানে পাৰ্সোনেল এক্সিডেন্ট যেটা আপোনাৰ এক্সিডেন্ট হ'লে যে দিব হ'ল সেইটো পিএ এটা প্ৰিমিয়াম দিব পলিচি দুটা আহিব বছৰত এবাৰ আৰু আপোনালোকে আজি ডেটত মোক পইচা দিছে আজিৰ পৰা এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত আপোনালোকৰ পলিচি পিডিএফ বিলাক আহিব সফট কপি আহিব WhatsAppত আপোনালোকে এইটো প্ৰিন্ট আউট উলিয়াই ল'ব লাগিব এখন তো দিব কিবা আৰু কিবা কাৰণত যদি আপোনালোকে অসুবিধা পৰি হস্পিটেলত যাব লগা তেতিয়া এখন কামত আহিব যদি অসুবিধা নহয় ঠিকই থাকে একো কথা নাই খালি 1 বছৰলৈকে আপোনাৰ ইয়াৰ ভেলিডিটি থাকিব কিন্তু এটা কথা আপোনালোকে 365 দিনৰ ভিতৰত 365 দিনে ক্লেম ল'ব পাৰিম এনেকুৱা নহয় ইয়াত সময় আছে 30 দিন আবেদনৰ সময় 30 দিন মানে 30 দিনৰ কাৰণে আপুনি ক্লেম ল'ব পাৰিব 530 টকাটো ক্লেম ল'লে কিমান মেক্সিমাম 1,20,000 টকা পাব নহয় 90 টকা বেছি পাব কাৰণ আপোনাৰ 4 জাগে 4 দিন বাৰ 1,20,000 আৰু 8 জাগে 2,40,000 সেইবিলাক অংক আছে সব আপোনালোকে ফটো মাৰি ল'ব এখন মানে কি হয় তেতিয়া আপোনালোকে তাৰ ভিতৰত যিকোনো এটা চুজ কৰিব মই নকওঁ আপোনালোকে এইটো পলিচি কৰক সেইটো পলিচি কৰক কাৰণ কেলে চক 190 টকাৰ পৰা 999 টকা ইয়াত আছে তাৰ ভিতৰত আপোনালোকে ভাবে যিটোৱে কৰিব পাৰিব আপোনালোকে সেইটোৱে কৰিব আৰু কথাটো হ'ল এটা পলিচি এজনৰ কাৰণে মই এটা পলিচি কৰিলে ঘৰৰ সকলো কাৰণে হ'ব তেনেকুৱা নহয় সবে ইন্ডিভিজুৱেলি এটা এটাকে কৰিব আৰু এই বাইদেউসকলে ক'ত লৈ থৈছে বাইদেউসকলৰ লগতো কথা পাতি আপোনালোকে কৰিব পাৰিব আপোনালোকেও ল'ব পাৰিব মই কথা এইটো ক'ম কিন্তু তাৰ আগত আৰু এটা কথা ক'ম মই নতুন এটা পলিচি আহিছে এইকেইটাৰ উপৰিও 1699 টকা 1700 টকা বুলি ধৰক 1700 টকাত কি পাব পলিচিটো সেইটো এবছৰে দিব লাগিব প্ৰথম কথা হস্পিটেলত থাকিলে 5000 টকা আইসিইউত থাকিলে 10000 টকা যিকোনো ধৰণৰ সাৰ্জাৰী কৰিলে হস্পিটেল বিলৰ পৰা 20000 দিব আৰু তেওঁ কিবা অপাৰেশ্যন কৰিলে হস্পিটেলত থাকিলে দুদিন 20000 টকাটো পালে দুদিন থাকিলে 2+10000 30000 টকা পালে সেইটো এটা অপচন তিনটা হ'ল আপোনাৰ 4 নম্বৰটো গ'ল তেওঁ যদি পার্মানেন্ট ডিজেবল মানে এটা সাইড সম্পূর্ণ নষ্ট হৈ গ'ল মানুহ তেতিয়া কি হ'ল এটা সাইড নষ্ট হৈ গ'লে বা মুখ্য অংগটা নষ্ট হ'লে 5 লাখ টকা এটা পার্শিয়াল ডিজেবল বুলি কয় আৰু পার্মানেন্ট ডিজেবল তেওঁ কাম কৰিব নোৱাৰা সম্পূৰ্ণ অক্ষম হৈ গ'ল 10 লাখ টকা আৰু তেওঁ যিকোনো ধৰণৰ এক্সিডেন্টত ঢুকাই গ'ল তেতিয়াও 10 লাখ টকা পলিচি প্ৰিমিয়াম ভাবক 1700 টকা 10 লাখ টকা দি আছে সেইটো দামটো সব ভাল পলিচি আছে পলিচি লঞ্চ কৰিছে কিদিনাখন 3টা পলিচি ক্লোজ কৰিছে মানে বিচাৰিছে 1700 টকাটো বহুত বেছি ডাঙৰ অংক নহয় আৰু সকলো কাৰণে ইমান সৰু অংক নহয় মইতো কোৱা নাই কেৱল সৰু অংক বুলি বাট এবছৰ দিব লাগে অকল এবছৰ দিলে হ'বনে স্যাৰ নহয় এবছৰ মত আকৌ প্ৰতি বছৰে এটা প্ৰিমিয়ামে 1 বছৰ কাৰণে আপুনি কভাৰ কৰিব 1700 টকা যেনবা গোটেই বছৰটো বা এটা 999 টকা গোটেই বছৰ বাইদেউসকলে যে কোড লৈ থৈছে আপোনালোকো ইচ্ছা কৰি ল'ব পাৰে প্ৰথম কথা হ'ল পলিচিটো নিজে কৰিলে নিজে লাভৱান হ'ব তাৰ যিখিনি সুবিধা আছে সুবিধাখিনি পাব যদি ভাবে ইয়াৰ ভিতৰত কোনোবা আছে নহয় ময়ো বেলেগক কৰাও নিজে কৰিম বেলেগকো কৰাম কি লাভ হ'ব এই পলিচি কিটাত আপোনালোকে স্পট কমিশন ৰাখি থব পাৰিব মই কোনটোত কিমান পাব মই কৈ দিছো 999 টকা যদি কৰে 84 rupees আপোনালোকে কাটি 915 টকা কোম্পানী পেমেন্ট কৰি দিব আপোনালোকে যে মানুহৰ ওচৰত গৈছে কাম কৰিছে তেওঁলোকক যে পলিচিটো কৰিছে আপোনালোকৰ সময় গৈছে নহয় জানো যে সোশ্যাল ৱৰ্ক কৰিছে তাৰ কাৰণে কোম্পানী সেইটো আপোনাক দিছে 530 টকা কৰিলে তাতে 45 টকা পাব 360 টকা পলিচি কৰিলে 30 টকা পাব আৰু একেবাৰে সৰু পলিচি 190 টকা যদি কৰে 16 টকা পাব ইয়াতে পলিচি প্ৰিমিয়াম কিটা সৰু সৰু
ইনকামটো কমকৈ আহিছে এতিয়া যদি মই কম 1700 টকাটো মানে 1699 টকা যদি কৰে কি পাব জানে 300 টকা স্পট ৰাখি থ'ব পাৰে কাস্টমাৰ একো লছ নহয় কাৰণ কাস্টমাৰে যিটো পাব লাগে পাবই আপুনি যে সময় দিছে ইফালে সিফালে গৈছে তাৰ কাৰণে সেইটো আপোনাক কোম্পানীয়ে দিছে সোশ্যাল ৱৰ্কাৰ আপোনালোকক এজে কি ক'ব সোশ্যাল ৱৰ্কাৰ গ'লে সমাজসেৱী হয় আপোনালোকক কাম কৰিছে যে আৰু ইয়াতে সুবিধা কিছুমান আছে প্ৰথম কথা আপুনি যিদিনাখন 15000 টকা বিজনেছ দিব আজিৰ পৰা ষ্টাৰ্ট কৰিছে এদিনটো হ'ব এক বছৰৰ ভিতৰত তেতিয়া আপোনাক সোশ্যাল ৱৰ্কাৰ হিচাপে প্ৰথম আপোনাক স্বীকৃতি দিব আমাৰ কোম্পানী এখন মেগাজিন দি আছে মই কপি দেখাম মোৰ খালি মোবাইল আছে মোৰ সৰু হ'ব তাতে প্ৰথম আপোনাৰ ফটো আহিব আপুনি যে সোশ্যাল ৱৰ্কাৰ হয় এখন ডিজিটেল চাৰ্টিফিকেট দিব আপোনাৰ সোশ্যাল ৱৰ্কাৰ বিষয়ত থকা 3 নম্বৰ কথাটো আপোনাৰ বাৰ্থডেটো আমাৰ পান কাৰ্ডটো থাকে ন বাৰ্থডেটো তেওঁলোকে গম পাব আমুকৰ বাৰ্থডে আজি অফিচৰ পৰা অনলাইন আপোনাক চেলিব্ৰেট কৰাব 4 নম্বৰ কথা হ'ল আপোনাৰ আমাৰ যিটো বৃক্ষৰোপণ আঁচনি তাত এটা মেম্বাৰশ্বিপ দি আছে তাৰ মেম্বাৰশ্বিপটো দিব আপোনাৰ ঘৰত যদি ক্লাছ 10 লৈকে পঢ়া কোনোবা ল'ৰা ছোৱালী আছে নেক্সট ক্লাছটো অনলাইন ফ্ৰীকে পঢ়াই দিব এইকেইটা সুবিধা আছে প্ৰথম কথা হ'ল আপোনালোকে এই পলিচিবিলাক ল'লে হস্পিটেল যি হস্পিটেলে নাযাওক লাগিলে আমাৰ চৰকাৰী হস্পিটেলে যাওক প্ৰাইভেট নাৰ্ছিং হোম যাওক য'তেই নাযাওক লাগিলে তাতে আপুনি ক্লেইম ল'ব পাৰিব আৰু এনেকুৱা নহয় যে আপুনি গোলাঘাট ডিষ্ট্ৰিক্টতে ল'ব গোটেই ভাৰতবৰ্ষৰ ভিতৰত যিকোনো জেগাত যাওক তাৰ ক্লেইম ল'ব পাৰিব আৰু কিবা মনত যদি অকণমান ফুটবনি আছে ফুটকচোন বাৰু মই ক'বলগাখিনি গ'লে থাকি যাবও পাৰে